ইলেকশ্যনটো সংখ্যালঘু সংখ্যাগুৰু বুলি হোৱা নাই। সকলোৱে বিজেপিক ভোট দিছে। কৰিমগঞ্জ আমি জিকিম, সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। নগাঁৱত আমি জিকাৰ সম্ভাৱনা উজ্জ্বল, সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। আৰু কোকৰাঝাৰততো ট্ৰেক্টৰ আছে, ট্ৰেক্টৰততো সংখ্যালঘু সংখ্যাগুৰু সকলোৱে আগৰ পৰাই ভোট দিয়ে। ধুবুৰীত মই এতিয়ালৈকে যোৱা নাই, বৰপেটাত মই আজি কৰিম। বৰপেটাখন আমি অনায়াসে জিকিম। ধুবুৰীত মোৰ পৰহিৰ পৰা কেম্পেইন আছে, তেতিয়া মই গম পাম ধুবুৰী পৰিৱেশ। মই এইবাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ কথা ক'তো উল্লেখে কৰা নাই, কাৰণ বিৰোধী প্ৰাৰ্থীবিলাকৰ নাম ৰাইজেই নাজানে। মই ক'লে মই মনত পেলাই দিয়া হ'ব, সেইকাৰণে ময়ো এতিয়া ইয়াতে যদি আপুনি 10জনক সোধে কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে। এই ইলেকশ্যনটো সংখ্যালঘু সংখ্যাগুৰু বুলি হোৱা নাই। সকলোৱে বিজেপিক ভোট দিছে। কৰিমগঞ্জ আমি জিকিম, সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। নগাঁৱত আমি জিকাৰ সম্ভাৱনা উজ্জ্বল, সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। আৰু কোকৰাঝাৰততো ট্ৰেক্টৰ আছে, ট্ৰেক্টৰততো সংখ্যালঘু সংখ্যাগুৰু সকলোৱে আগৰ পৰাই ভোট দিয়ে। ধুবুৰীত মই এতিয়ালৈকে যোৱা নাই, বৰপেটাত মই আজি কৰিম। বৰপেটাখন আমি অনায়াসে জিকিম। ধুবুৰীত মোৰ পৰহিৰ পৰা কেম্পেইন আছে, তেতিয়া মই গম পাম ধুবুৰী পৰিৱেশ। মই এইবাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ কথা ক'তো উল্লেখে কৰা নাই, কাৰণ বিৰোধী প্ৰাৰ্থীবিলাকৰ নাম ৰাইজেই নাজানে। মই ক'লে মই মনত পেলাই দিয়া হ'ব, সেইকাৰণে ময়ো এতিয়া ইয়াতে যদি আপুনি 10জনক সোধে কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে। এই ইলেকশ্যনটো সংখ্যালঘু সংখ্যাগুৰু বুলি হোৱা নাই। সকলোৱে বিজেপিক ভোট দিছে। কৰিমগঞ্জ আমি জিকিম, সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। নগাঁৱত আমি জিকাৰ সম্ভাৱনা উজ্জ্বল, সংখ্যালঘুৱে ভোট দিছে, সংখ্যাগুৰুৱে ভোট দিছে। আৰু কোকৰাঝাৰততো ট্ৰেক্টৰ আছে, ট্ৰেক্টৰততো সংখ্যালঘু সংখ্যাগুৰু সকলোৱে আগৰ পৰাই ভোট দিয়ে। ধুবুৰীত মই এতিয়ালৈকে যোৱা নাই, বৰপেটাত মই আজি কৰিম। বৰপেটাখন আমি অনায়াসে জিকিম। ধুবুৰীত মোৰ পৰহিৰ পৰা কেম্পেইন আছে, তেতিয়া মই গম পাম ধুবুৰী পৰিৱেশ। মই এইবাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ কথা ক'তো উল্লেখে কৰা নাই, কাৰণ বিৰোধী প্ৰাৰ্থীবিলাকৰ নাম ৰাইজেই নাজানে। মই ক'লে মই মনত পেলাই দিয়া হ'ব, সেইকাৰণে ময়ো এতিয়া ইয়াতে যদি আপুনি 10জনক সোধে কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে।